নমস্কাৰ ষ্টুডিঅ'ৰ মুজত মই মিনহাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কাৰণে চেষ্টা কৰিছোঁ বিশেষকৈ গুৱাহাটীবাসীৰ বাবে এই খবৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আৰক্ষী আয়ুক্তৰ দায়িত্ব লৈ একশ্যন আৰম্ভ পাৰ্থ সাৰথী মহন্তৰ ইতিমধ্যে আজিৰ দিনটোত আৰক্ষী আয়ুক্তৰ দায়িত্ব লৈছিলে পাৰ্থ সাৰথী মহন্তই তাৰ পিছতেই আৰক্ষী আয়ুক্তৰ দায়িত্ব লৈ এক প্ৰকাৰ একশ্যন আৰম্ভ কৰি দিছে পাৰ্থ সাৰথী মহন্তই মুকলি কৰিছে এটা বিশেষ ফোন নম্বৰ আৰু এই ফোন নম্বৰটো গুৱাহাটীবাসীৰ বাবে বিশেষকৈ জৰুৰী গুৱাহাটীবাসীৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে এই ফোন নম্বৰটো সেভ কৰি ৰখাটো উচিত আৰু অথবা কৰবাৰ বহিত লিখি ৰখাটো উচিত কিয়নো এই ফোন নম্বৰটো এতিয়া গুৱাহাটীৰ বাবে একমাত্ৰ ভৰসা হ'ব কিয়নো গুৱাহাটীত যদিহে কিবা ঘটনা সংঘটিত হয় কাৰোবাৰ লগত কিবা চুৰিকাণ্ড সংঘটিত হয় কোনোবাই কাৰোবাক অশালীন ব্যৱহাৰ কৰে বা কাৰোবাক অপদস্থ কৰে তেনে ধৰণৰ ঘটনা যদি সংঘটিত হয় অতি শীঘ্ৰেই এই ফোন নম্বৰটোত আপুনি অভিযোগ দিব পাৰিব লগে লগে গুৱাহাটী মহানগৰ আৰক্ষীয়ে একশ্যন আৰম্ভ কৰিব সেই ফোন নম্বৰটোত পোৱা অভিযোগ অনুসৰি ইতিমধ্যে এটা ফোন নম্বৰ মুকলি কৰি দিছে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই এই ফোন নম্বৰটো সৈতে এই বিশেষ খবৰ লৈ কাৰণে চেষ্টা কৰিছো এই মুহূৰ্তৰ আটাইতকৈ জৰুৰী খবৰ গুৱাহাটীবাসীৰ বাবে দায়িত্ব লৈ একশ্যন আৰম্ভ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ আর দায়িত্ব লৈ একশ্যন মুদত এতিয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ গুৱাহাটীবাসীৰ বাবে মুকলি কৰিলে এতিয়া বিশেষ নম্বৰ 60269005 নম্বৰত যিকোনো অভিযোগ দিব পাৰিব এতিয়াৰ পৰা গুৱাহাটীবাসীয়ে পুনৰবাৰ কৈছো 60269005 এই নম্বৰত যিকোনো অভিযোগ দিব পাৰিব এতিয়াৰ পৰা গুৱাহাটীবাসীয়ে নম্বৰটো আপুনি নোট কৰি ৰাখক সেভ কৰি ৰাখক মেছেজ যোগেও দিব পাৰিব যিকোনো অভিযোগ আৰু মেছেজ পালে মহানগৰ আৰক্ষীয়ে লব একশ্যন অতি শীঘ্ৰে মহানগৰ আৰক্ষীয়ে লব একশ্যন এতিয়াই আপোনাৰ মোবাইলত সেভ কৰি লওক এই বিশেষ নম্বৰটো আৰু এই বিশেষ নম্বৰটো ইতিমধ্যে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই মুকলি কৰিছে সকলো চোৰৰ ঘাটি উৎখাত কৰাৰ লক্ষ্য নতুন আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ মই নম্বৰটো পুনৰ দেখুৱাবৰ কাৰণে আহ্বান জনাম আৰু এই দায়িত্ব লৈ একশ্যন মুদত এতিয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্ত এটা বিশেষ নম্বৰ মুকলি কৰিলে আৰক্ষী আয়ুক্তগৰাকীয়ে গুৱাহাটীবাসীৰ বাবে এটা মুকলি কৰিছে বিশেষ নম্বৰটো মই ৰাখিবৰ কাৰণে আহ্বান জনাম 60269005 নম্বৰত যিকোনো অভিযোগ দিব পাৰিব এতিয়াৰ পৰা গুৱাহাটীবাসীয়ে পুনৰবাৰ মই দেখুৱাইছো এই নম্বৰটো আপোনালোকে নোট কৰি ৰাখক অথবা আপোনালোকে মোবাইলত সেভ কৰি ৰাখক মই কিছু সময় ধৰি ৰাখিছো এই প্লেটখন এই ব্ৰেকিং প্লেটখন মই কিছু সময় ধৰি ৰাখিছো আপোনালোকে নোট কৰি ৰাখক অথবা সেভ কৰি ৰাখক 60269005 60269005 60269005 এই বিশেষ নম্বৰটো ইতিমধ্যে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই মুকলি কৰিছে প্ৰতিগৰাকী ব্যক্তিৰ সুবিধা হোৱাকৈ প্ৰতিগৰাকী গুৱাহাটীবাসীৰ সুবিধা হোৱাকৈ মুকলি কৰিছে এই বিশেষ নম্বৰ আৰু এই নম্বৰটোত আপুনি যোগাযোগ কৰিব পাৰে এই নম্বৰটোত আপুনি অভিযোগ দিব পাৰে এই নম্বৰটোত আপুনি অভিযোগ প্ৰেৰণ কৰিব পাৰে লগে লগে মহানগৰ আৰক্ষীয়ে এই নম্বৰটোত অহা অভিযোগ অনুসৰি একশ্যন আৰম্ভ কৰি দিব পুনৰবাৰ কৈছো 60269005 প্লেটখন চলাই দিবৰ কাৰণে আহ্বান জনাম পিছিআৰ টিমক আৰু এই নম্বৰটো আপোনালোকে নোট কৰি লওক সেভ কৰি ৰাখক কৰাৰ বহিত লিখি ৰাখক আপুনি এই নম্বৰটোৰ জৰিয়তে আপুনি আগবাঢ়ি যাওক আপুনি এই নম্বৰৰ জৰিয়তে আপুনি অভিযোগ প্ৰদান কৰিব পাৰিব এই নম্বৰৰ জৰিয়তে মেছেজ পঠালে মেছেজ পোৱাৰ লগে লগে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তৰ সহায়ত মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিব তৎকালীনভাৱে একশ্যন গুৱাহাটী মহানগৰৰ পৰা চোৰৰ ঘাটি উৎখাত কৰাৰ লক্ষ্য আৰক্ষী আয়ুক্তগৰাকীৰ চেইন চুৰি চক্ৰ গাড়ী চুৰি চক্ৰ মোবাইল চুৰি চক্ৰ ড্ৰাগছ চক্ৰ সকলো উৎখাত কৰাৰ লক্ষ্য বান্ধি লৈছে আৰক্ষী আয়ুক্তগৰাকীয়ে এই মুহূৰ্তত পুনে পুনে আৰক্ষী আয়ুক্তগৰাকীৰ মন্তব্য আছে আমি শুনাব বিচাৰিছো পুলিচিং আসলতে এটা টিম এফৰ্ট এটা কণ্টিনিউৱাছ প্ৰচেছ কোনোবা বদলি হ'লে কামৰ ধৰণ বদলি হৈ নাযায় এইটো এটা আৰক্ষীৰ কামটো হৈছে এটা সংহত প্ৰচেষ্টা এটা সংঘবদ্ধ প্ৰচেষ্টা এটা অবিৰত প্ৰক্ৰিয়া ইয়াত ধাৰাবাহিকতা থাকে আৰক্ষীৰ চিটি পুলিচৰ যিটো মেণ্ডেট সেইটো একে আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় চৰকাৰে আমাক যিটো দায়িত্ব দিছে আৰক্ষী মুখ্য কাৰ্যালয়ে যি দায়িত্ব দিছে সেয়া একে আছে
যে অপৰাধ নিয়ন্ত্ৰণ কৰা। এতিয়া আমাৰ কথা হ'ল আমাৰ আইন মতে আমি চৰকাৰৰ নিৰ্দেশ মতে মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশনা মতে আৰক্ষী মুখ্য কাৰ্যালয়ৰ দিহা পৰামৰ্শ মতে গুৱাহাটী মহানগৰ আৰক্ষীয়ে কাম যেনেদৰে কৰি আহিছে তেনেদৰেই কৰি যাব। ইয়াত আটাইতকৈ ডাঙৰ কথাটো হ'ল জনসাধাৰণৰ সমৰ্থন। কাৰণ আৰক্ষীয়ে যেনেকৈ এজন মানুহে যেনেকৈ অকলে একো কৰিব নোৱাৰে, আৰক্ষীয়ে টীম হৈও একো কৰিব নোৱাৰে যদি তাত জনসাধাৰণৰ ছাপোৰ্ট নাথাকে, জনসাধাৰণৰ সমৰ্থন নাথাকে। আমাৰ প্ৰধান কাম হ'ল জনসাধাৰণৰ সমৰ্থনত সকলোৰে দিহা পৰামৰ্শ লৈ অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা, যিটো সদায় প্ৰচেষ্টা চলাই থকা হৈছে আৰু চলি থাকিব। যেনেকৈ আমাৰ মহানগৰ প্ৰধান সমস্যাবিলাক আপোনালোক সকলোৱে জানে, চেইন স্নেচিং, মোবাইল স্নেচিং, বাহন চুৰি, অন্যান্য চুৰি কাৰ্য, এইবিলাকৰ বিৰুদ্ধে বাইক ষ্টাণ্ট বা ট্ৰেফিক ৰিলেটেড যিবিলাক সমস্যা আছে, চাইবাৰ ফ্ৰড যিবিলাক আছে, তাৰ ওপৰত আমি ফ'কাছ হৈ কাম কৰিম আৰু আমি যিমান পাৰোঁ সিমান ইনফৰ্মেশ্যন বেছড অপাৰেশ্যন কৰিবৰ কাৰণে ড্ৰাইভ ল'বৰ কাৰণে আমি চেষ্টা কৰিম। তাৰ কাৰণে আমাৰ আৰক্ষীৰ যিটো চোৰাংচোৱা ব্যৱস্থা, সেই ব্যৱস্থাটোক আমি শক্তিশালী কৰিম আৰু লগতে ৰাইজৰ পৰা স্বতঃস্ফূৰ্তভাৱে অহা খবৰৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিম। আমি আৰু ইয়াত ৰাইজে যেতিয়া কিবা এটা বিচাৰে সেয়া একদম সহজতে হৈ যায়। 31 ডিচেম্বৰৰ দিনাখন আমি চৰকাৰৰ নিৰ্দেশ মৰ্মে সকলোকে আহ্বান জনাইছিলোঁ মদ নাখাই, মদ্যপান নকৰাকৈ গাড়ী চলাবৰ কাৰণে। গোটেই নিশা ইয়াত ট্ৰেফিক পুলিচে অভিযান চলাইছিলে মদ্যপান ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ বিৰুদ্ধে। সেইদিনাখন মাত্ৰ 94 কেৱল 94টাহে ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ কেছ ডিটেকশ্যন হৈছিলে। তাৰমানে আমাৰ ৰাইজ আচলতে সজাগ আৰু সচেতন, কিন্তু মাজে মাজে কেতিয়াবা মনত পেলাই দিব লাগে, সোঁৱৰাই দিব লাগে। সেই কামখিনি যদি আমি কৰি জনসাধাৰণৰ যদি ৰাইজৰ যদি আমি সমৰ্থন পাওঁ, সহযোগিতা পাওঁ, আমি ইয়াত অপৰাধ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিম। আৰু সেইকাৰণে আজি আমি এটা মোবাইল নাম্বাৰ, এটা হোৱাটছএপ নাম্বাৰো আমি আপোনালোকৰ যোগেদি আমি আজি মুকলি কৰিম। সেই নাম্বাৰটো হৈছে 60269 00651 60269 00651। এইটো চিটি পুলিচৰ গ্ৰিভান্স নম্বৰ হ'ব। ইয়াত যিকোনো ওজৰ আপত্তি থাকিলে, যিকোনো ব্যক্তিৰ ৰাইজৰ যি ওজৰ আপত্তি থাকে, যি তেওঁলোকে আমাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে, যি বিষয়ে নহওক আমাক তেওঁলোকে এই হোৱাটছএপ যোগে ইয়াত জনাব পাৰিব। এই নম্বৰটো আমাৰ CP অফিচত এইটো নম্বৰ ৰখা হ'ব। ব্যক্তিগতভাৱে এই নম্বৰত অহা